নমস্কাৰ বন্ধুসকল, সানি টেকনলজি ইউটিউব চেনেলটোলৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু বান্ধৱীসকল, আজি সন্ধিয়া আপোনালোকৰ বাবে 9টাকৈ গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম তেতিয়া আপোনালোকে সকলোকে ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। নৱেম্বৰ মাহৰ পৰা বন্ধ হ'ব মাদ্ৰাছা শিক্ষা, কি হ'ব শিক্ষকসকলৰ, ক'লে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নৱেম্বৰ মাহৰ পৰা ৰাজ্যত বন্ধ হ'ব মাদ্ৰাছা শিক্ষা, চৰকাৰী সাধাৰণ শিক্ষালৈ ৰূপান্তৰ হ'ব মাদ্ৰাছা শিক্ষা। আজি শিৱসাগৰত এই মন্তব্য কৰে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীগৰাকীয়ে কয় যে শিক্ষকসকল থাকিবই, কাৰো চাকৰি নাযায়, আধুনিক শিক্ষাৰ বিষয়সমূহ থাকিব, নাথাকিব ধৰ্মীয় শিক্ষা। বৰ্তমানৰ মাদ্ৰাছা নামটো গুচি সেই নামেৰে পৰিচিত হ'ব বিদ্যালয়সমূহ। ভংগ হ'ব মাদ্ৰাছা বোৰ্ড, পৰীক্ষাসমূহ সেৱা আৰু কাউন্সিলৰ অধীনত হ'ব। আজি শিৱসাগৰত দিখৌ নদীৰ ওপৰত নতুন দলঙৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শ্ৰীপুৰীয়া ঘাট ডিচিএল সংযোগী দলঙৰ আধাৰশিলা স্থাপন। দলংখনৰ দৈৰ্ঘ্য হ'ব প্ৰায় 161.26 মিটাৰ। ব্যয় ধাৰ্য কৰা হৈছে 18 কোটি টকা। অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী যোগেন মহন আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাও। 2 নম্বৰ খবৰটো হৈছে SI কেলেংকাৰীৰ তদন্তৰ আওতাৰ পৰা কোনো সাৰি নাযায়, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। SI কেলেংকাৰীৰ তদন্তৰ আওতাৰ পৰা কোনো সাৰি নাযায়, SI কেলেংকাৰীৰ তদন্তৰ আওতাৰ পৰা কোনো সাৰি নাযায়। তেওঁ কয় যে ইয়াত কোনো ধৰণৰ ৰাজনৈতিক কথা নাই। আৰক্ষীয়ে যদি SPক গ্ৰেপ্তাৰ কৰিব পাৰিছে তেন্তে বাকী সকলোকো এৰি নিদিয়ে বুলি শিৱসাগৰত মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে বৃহস্পতিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে SP কুমাৰ সঞ্জিত কৃষ্ণক। আজি আদালতত হাজিৰ কৰোৱা হ'ব অভিযুক্ত কুমাৰ সঞ্জিত কৃষ্ণক। 20 ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা আৰক্ষী উপ পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰিছিল কুমাৰ সঞ্জিত কৃষ্ণই। পৰীক্ষাৰ আগতেই প্ৰশ্নকাকতৰ টোপোলা খুলি বিক্ৰী কৰিছিল 40 লাখ টকাত। কুমাৰ সঞ্জিত কৃষ্ণই বিক্ৰী কৰা প্ৰশ্নকাকতৰ ফটো তুলি আনিছিল ৰুবুল হাজৰিকা আৰু দিবন ডেকাই। গুৱাহাটীত আগতীয়াকৈ পৰীক্ষা পাতিছিল দুয়োটা দালালে। আৰক্ষীৰ অনুসন্ধানত আৰু বহু কাহিনী পোহৰলৈ অহাৰ আশংকা কৰা হৈছে। পাছৰটো খবৰ হৈছে বিজেপিৰে মিত্ৰতা ভংগ কৰিবলৈ সাজু হাগ্ৰামাৰ BPF, কোনে দিলে ইংগিত। শাসকীয় মিত্ৰজোঁটত থাকিও বিজেপিয়ে সংগ দিয়া নাই হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPFক। পূৰ্বৰ BTAD তথা বৰ্তমানৰ BTR নিৰ্বাচনত BPFৰ সৈতে মিত্ৰতা নকৰি নিজাববীয়াকৈ প্ৰাৰ্থিত্ব দিছে বিজেপিয়ে, যাক লৈ ভীষণ অস্বস্তিত পৰি আছে BPF। এনে সন্দিক্ষণত শাসকীয় বিজেপিৰ সৈতে মিত্ৰতা ভংগৰ বাবে গোপনে আগবাঢ়িছে BPF। BPFৰ দলীয় কোনো নেতাই মুকলিকৈ বিজেপিৰে মিত্ৰতা ভংগৰ কথা এই পৰ্যন্ত সদৰি কৰা নাই, কিন্তু দলীয় সূত্ৰই এই কথাক স্বীকাৰ কৰিছে। এনে সময়তে AIDFৰ বিধায়ক হাফিজ ৰকিবুল ইছলামে বৃহস্পতিবাৰে দিলে এক গুৰুত্বৰ ইংগিত। AIDFৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে ক'লে কংগ্ৰেছ AIDFৰ মহাজোঁটবন্ধনত আহিব BTR এটা দল। এই ক্ষেত্ৰত মহাজোঁটবন্ধনৰ গোটেৰে চলিছে দলটোৰ আলোচনা। পিছে কোন এই দল? এই প্ৰশ্ন পোনপটীয়াকৈ বিধায়ক হাফিজ ৰকিবুল ইছলামক কৰাত তেওঁ ক'লে বিজেপিয়ে BPFক তৰ পাইছে, BTRে নিৰ্বাচনত BPFৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব দিছে বিজেপিয়ে। এইবোৰ কথা সমগ্ৰ ৰাজ্যই দেখিছে, হাগ্ৰামা মহিলাৰে ভালকৈ বুজিছে বিজেপিক। AIDFৰ বিধায়কৰ দাবী বিজেপি বিৰোধী সকলো দল একত্ৰিত হৈ ৰাইজৰ সেৱাত ব্ৰতী হোৱা উচিত। এই ক্ষেত্ৰত BTR দলটোৱে মহাজোঁটবন্ধনত সোমাব। BPFৰ দলীয় সূত্ৰই সদৰি কৰা মতে সকলো ঠিকে ঠাকে আগবাঢ়িছে। ডিচেম্বৰত BTR নিৰ্বাচনৰ পিছতে বিজেপিৰ সংগ ত্যাগ কৰিব BPFে। বিজেপিৰ সংগ ত্যাগ কৰি অৰ্থাৎ বিজেপি মহাজোঁটৰ চৰকাৰৰ পৰা আঁতৰি যোগ দিব কংগ্ৰেছ AIDFৰ মহাজোঁটবন্ধনত। অৱশ্যে BTR নিৰ্বাচনৰ দিন এই পৰ্যন্ত ঠিক কৰা নাই ৰাজ্যিক নিৰ্বাচন আয়োগে। আৰু পাছৰটো খবৰ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে ৭৫টকীয়া স্মৃতি মুদ্ৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি খাদ্য আৰু কৃষি সংস্থা FAOৰ ৭৫তম বাৰ্ষিকী উপলক্ষে ৭৫ টকাৰ মূল্যৰ এক স্মাৰক মুদ্ৰা মুকলি কৰে। একে সময়তে শেহতীয়াকৈ বিকশিত আনবিধ শস্যৰ ১৭বিধ জৈৱ সৰ্বধিত প্ৰকাৰ দেশ নামত উৎসৰ্গিত কৰে। মুদ্ৰা মুকলি কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বৰ বিভিন্ন প্ৰান্তত পুষ্টিহীনতাৰ দিশত নিৰন্তৰভাৱে কাম কাজ থকাসকলক অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ কৃষক, কৃষি বিজ্ঞানী, অংগনবাদী আৰু আশা কৰ্মীসকল পুষ্টিহীনতাৰ বিৰুদ্ধে কৰা আন্দোলনৰ বাবে এক শক্তিশালী স্তম্ভ।
উল্লেখ্য যে ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজমাতা বিজয়াৰাজে সিন্ধিয়াৰ জন্ম শতবৰ্ষ উপলক্ষে 100 টকীয়া স্মাৰক মুদ্ৰা মুকলি কৰিছিল অলপ দিন আগতে। আৰু পাছৰটো খবৰ হৈছে বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজিব কংগ্ৰেছ বাওঁপন্থী দলে। মহাজোঁট গঠনক লৈ গুৰুত্বপূৰ্ণ বৈঠক। আসন্ন বিধানসভা নিৰ্বাচনত বিজেপিক উৎখাতৰ লক্ষ্যৰে কংগ্ৰেছে মহাজোঁট গঠনৰ বাবে জনোৱা আহ্বানৰ প্ৰতি সাংসদ বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইডিএফ দলে সঁহাৰি দিয়াৰ পিছত এইবাৰ কংগ্ৰেছৰে মিত্ৰতা পাশত আবদ্ধ হ'ল বাওঁপন্থী দল CPI-ML। উল্লেখ্য যে গুৱাহাটীৰ হোটেল গেটৱেত বৃহস্পতিবাৰে দিনৰ 11 বজাত কংগ্ৰেছ CPI আৰু CPI-MLৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হোৱা এই বৈঠকত বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত তিনিওটা দলে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ পোষকতা কৰে। বিজেপিৰ জনবিৰোধী নীতি, সাগৰসম দুৰ্নীতি, সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে তথা জনসাধাৰণৰ স্বাৰ্থৰ সৈতে জড়িত বিষয়সমূহক লৈ ঐক্যবদ্ধভাৱে ৰাজপথত সংগ্ৰাম কৰাৰ ক্ষেত্ৰতো তিনিওটা দলে সহমত প্ৰকাশ কৰে। এই ক্ষেত্ৰত বিজেপি RSS বিৰোধী তথা সাম্প্ৰদায়িকতা বিৰোধী সকলো সৰু বৰ শক্তিক একগোট কৰাৰ ক্ষেত্ৰত সভাই গুৰুত্ব প্ৰদান কৰে। এই বৈঠকত কংগ্ৰেছ দলৰ হৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, কংগ্ৰেছ বিধায়িনী দলৰ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপদলপতি ৰকিবুল হুছেইন, সাধাৰণ সম্পাদক ৰঞ্জন বৰাৰ লগতে সমন্বয়ক হিচাপে মুখপাত্ৰ কমল কুমাৰ মেধি, প্ৰফুল্ল কুমাৰ দাস উপস্থিত থকাৰ বিপৰীতে CPI দলৰ হৈ দলটোৰ ৰাজ্যিক সম্পাদক মুনীন মহন্ত, ডম্বৰু বৰা, প্ৰমোদ ভূঞা আৰু চক্ৰেশ্বৰ কলিতা আৰু CPI-MLৰ দলৰ হৈ দলটোৰ ৰাজ্যিক সম্পাদক ৰুবুল শৰ্মা, বিবেক দাস, পংকজ কুমাৰ দাস, বলিন্দ্ৰ শইকীয়া আৰু জ্যোতিপ্ৰকাশ বৰা উপস্থিত থাকে। আৰু পাছৰটো খবৰ হৈছে এটা ব্ৰেকিং নিউজ। কণ্টেইনমেণ্ট জ'নৰ বাহিৰত চলিব সকলো কাম, অসমত আনলক 5ৰ নতুন গাইডলাইন। ৰাজ্যত কৰোনাৰ সংক্ৰমণ কিছু নিম্নগামী হোৱাৰ সময়তে ৰাজ্য চৰকাৰে কণ্টেইনমেণ্ট জ'নৰ বাহিৰৰ কাম কাজ যথেষ্ট শিথিল কৰাৰ অনুমতি দিছে। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে জাৰি কৰা আনলক 5ৰ লগত সংগতি ৰাখি আজিৰে পৰা ৰাজ্য চৰকাৰে জাৰি কৰিছে এলানি নীতি নিৰ্দেশনা। সেই অনুসৰি কণ্টেইনমেণ্ট জ'নৰ বাহিৰত সামাজিক অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠান, ৰাজনৈতিক সভা আদি অনুষ্ঠিত কৰিব পাৰিব। অৱশ্যে এনে অনুষ্ঠানত 100 জনৰ অধিক লোক উপস্থিত থাকিব নোৱাৰিব। আনহাতে প্ৰেক্ষাগৃহ বা মণ্ডপৰ ভিতৰত হ'ব লগা সামাজিক অনুষ্ঠানত 50% লোকেহে উপস্থিত থাকিব লাগিব। উপস্থিত থকা লোকসকলে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব। তদুপৰি চেনিটাইজাৰ ব্যৱহাৰ, থাৰ্মেল স্ক্ৰিনিং বাধ্যতামূলক হ'ব। শিক্ষানুষ্ঠান মুকলিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ সৈতে আলোচনা কৰি ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। অনলাইন পাঠদান অব্যাহত থাকিব। অনলাইন পাঠদানৰ লগতে বিদ্যালয়ত অনুমতি সাপেক্ষে শিক্ষাৰ্থী উপস্থিত থাকিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে অভিভাৱকৰ অনুমতি লৈ ইচ্ছা অনুসৰি বিদ্যালয়ত উপস্থিত থাকিব পাৰিব। বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতি পঞ্জীয়ন কৰিব লাগিব, পঞ্জীয়ন কৰিব নোৱাৰিব। শিক্ষা বিভাগে এই ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ সৈতে আলোচনা কৰি SOP প্ৰস্তুত কৰিব পাৰিব। বিদ্যালয়সমূহ সম্পূৰ্ণৰূপে খুলিলে এই SOP অনুসৰণ কৰিব লাগিব। উচ্চ শিক্ষা বিভাগে মহাবিদ্যালয় আৰু উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহ মুকলিৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ সৈতে আলোচনা কৰিব পাৰিব। অৱশ্যে গৱেষণা কৰা ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত অথবা স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰীৰ বিজ্ঞানাগাৰ মুকলি আজিৰে পৰা প্ৰযোজ্য হ'ব। ছুইমিং পুল খোলাৰ ক্ষেত্ৰত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে স্বাস্থ্য বিভাগৰ সৈতে আলোচনা কৰি SOP প্ৰস্তুত কৰিব লাগিব। ৰাজ্যৰ মুখ্য সচিবে জাৰি কৰা এই নতুন নীতি নিৰ্দেশনা অনুসৰি চিনেমা হল, মাল্টিপ্লেক্স আদি স্বাস্থ্য বিভাগৰ SOP অনুসৰণ কৰি 50% দৰ্শকৰ উপস্থিতিৰে মুকলি কৰিব পাৰিব। একেদৰে বিনোদন পাৰ্ক, অৱসৰ বিনোদনৰ স্থান আদি মুকলিৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগৰ SOP অনুসৰণ কৰিব লাগিব। কণ্টেইনমেণ্ট জ'নৰ বাহিৰত থকা সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান, উদ্যোগ বাণিজ্য বিভাগৰ SOP অনুসৰণ কৰি মুকলি কৰিব পাৰিব। নতুন নীতি নিৰ্দেশনা অনুসৰি আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰাৰ ক্ষেত্ৰত এতিয়াও অনুমতি প্ৰদান কৰা হোৱা নাই। অৱশ্যে আন্তঃৰাজ্যিক বাছ সেৱা আৰু সামগ্ৰী আদান প্ৰদানৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নাথাকিব। আনহাতে কণ্টেইনমেণ্ট জ'নৰ লকডাউন 31 অক্টোবৰলৈ বাহাল থাকিব। 65 বছৰ ঊৰ্ধ্বৰ ব্যক্তি, 10 বছৰ তলৰ শিশুক ঘৰতে ৰখাৰ পৰামৰ্শ দিয়া হৈছে। 50% দৰ্শকৰে চিনেমা হল মুকলিৰ প্ৰস্তুতি। লকডাউনৰ বাবে যোৱা দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা চিনেমা হল আজিৰে পৰা মুকলি হ'ব। অৱশ্যে আজি চিনেমা হলসমূহ মুকলি কৰাৰ নিৰ্দেশ জাৰি হ'লেও নতুন SOP প্ৰস্তুত নোহোৱা বাবেই চিনেমা চলোৱাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে হলৰ স্বত্বাধিকাৰসকলে। আনহাতে আনলক 5ৰ নিয়ম অনুসৰি মুকলি হোৱা চিনেমা হলসমূহ 50% দৰ্শকেহে উপস্থিত থাকিব পাৰিব।
কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে জাৰি কৰা উক্ত নিৰ্দেশনাৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰে চিনেমা হল মুকলিৰ ক্ষেত্ৰত SOP জাৰি কৰিলেহে হলসমূহ সম্পূৰ্ণভাৱে আৰম্ভ হ'ব। লগতে আৰু পাছৰটো খবৰ হৈছে এইবাৰ কাতি বিহুত ক'ত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। দৰঙত এইবাৰ ৰাজহুৱাকৈ উদযাপন কৰা হ'ব কাতি বিহু। এগছি দুগছি নহয়, মুঠ 1000 চাকিৰে সন্ধিয়া উজ্বলি উঠিব বামুণপাৰ পথাৰ। মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কাতি বিহুৰ সন্ধিয়া বামুণপাৰা পথাৰত প্ৰায় 1000 মহিলাই চাকি জ্বলোৱাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীগৰাকীৰ এই বিশেষ কাৰ্যসূচীৰ বাবে ইতিমধ্যে সাজু কৰি তোলা হৈছে বামুণপাৰাৰ এই বিশাল পথাৰখন। দৰঙৰ মহিলাসকলে এই কাৰ্যসূচীত কোভিড প্ৰটকলৰ নীতি নিৰ্দেশনা মানি অংশগ্ৰহণৰ সহযোগিতা কামনা কৰিছে দৰং জিলা প্ৰশাসনে। আৰু পাছৰটো খবৰ হৈছে ব্যক্তিগত সংস্থাক ঠিকা দি এক ৰমৰমীয়া চাকৰিৰ বেহা তথা চিণ্ডিকেট চলাইছে নেতা মন্ত্ৰীয়ে দেৱব্ৰত শইকীয়াৰ মন্তব্য। ৰাজ্য চৰকাৰে চাকৰিৰ নামত খোলা বেহা ইতিমধ্যে ৰাইজৰ আগত মুকলিকৈ ফাদিল হৈ পৰিছে। যোৱা 4.5 বছৰত বিভিন্ন চৰকাৰী বিভাগৰ নিযুক্তিত কেতবোৰ ব্যক্তিগত খণ্ডৰ সংস্থাক ঠিকা দি এক ৰমৰমীয়া চৰকাৰী বেহা তথা চিণ্ডিকেট অসম চৰকাৰৰ বহুতে নেতা মন্ত্ৰীয়ে চলাই আহিছে। এই মন্তব্য বিধানসভাৰ বিৰোধী নেতা দেৱব্ৰত শইকীয়াৰ। এই চিণ্ডিকেটত এটা বিশেষ নীতিৰ আদৰ্শক বিশ্বাস কৰিলে বা কেতবোৰ দালালক ধন দিলেই অসমত চৰকাৰী চাকৰি পাব পাৰি। ইয়াৰ জ্বলন্ত আৰু শেহতীয়া উদাহৰণ ৰাইজে SI পৰীক্ষাৰ নিযুক্তিত হোৱা পেপাৰ ফাদিল হোৱা ঘটনা তথা এই কেলেংকাৰীত নাম সাঙুৰ খোৱা বিজেপি দলৰ বহুতো নেতা ৰাজ্য চৰকাৰৰ মন্ত্ৰী আমোলাসকলৰ নামৰ পৰাই পাইছে। শইকীয়াই লগতে এই বুলি কয়। তেওঁ কয় যে মুঠ 597টা পদৰ বাবে 64,000 নিবনুৱাই আবেদন কৰিছিল। এই কেলেংকাৰীত জড়িত বহুতো দালাল অসম আৰক্ষীয়ে গ্ৰেফতাৰ কৰিছে যদিও ইয়াৰ লগত নাম সাঙুৰ খোৱা বহুতো উচ্চ পৰ্যায়ৰ নেতা তথা দালালক একমাত্ৰ ৰাজনৈতিক স্বাৰ্থৰ বাবেই আৰক্ষীৰ আওতালৈ অনা হোৱা নাই। বিৰোধী নেতাগৰাকীয়ে কয় যে আজি কিছুদিন আগতে গ্ৰেফতাৰ কৰা সঞ্জীৱ নাথ নামৰ দালালজনৰ ঘৰত আৰক্ষী অভিযান চলাওঁতে জলসিঞ্চন বিভাগৰ নিযুক্তি পৰীক্ষাৰ এডমিট কাৰ্ডো পোৱা গৈছিল। আমি যদি ভালকৈ চাওঁ এই কেলেংকাৰীটোৰ লগত অক্ষয় কমিউনিকেশ্যন লগতে MN টেক আদি প্ৰতিষ্ঠানসমূহ জড়িত হৈ আছে। এই প্ৰতিষ্ঠানসমূহৰ কেতবোৰ দালালে চাকৰিৰ নামত নিবনুৱাসকলৰ পৰা পইচা সংগ্ৰহ কৰিছিল আৰু আৰক্ষীয়ে বঙাইগাঁও ধুবুৰীৰ পৰা 5 কোটি টকা জব্দ কৰিবলৈ সক্ষম হ'ল। কিন্তু জেৰা কৰা ব্যক্তিসকলৰ পৰা এনেকুৱাকৈ আৰু কিমান ধন কাৰ পৰা সংগ্ৰহ কৰা হৈছিল সেয়া অসম আৰক্ষীয়ে ইচ্ছাকৃতভাৱে হওক বা অন্য কোনো কাৰণবশতঃ উলিয়াবলৈ সক্ষম হোৱা নাই। শইকীয়াই লগতে অভিযোগ কৰে যে আমাৰ তথ্য অনুসৰি এক বুজন পৰিমাণৰ ধন আৰক্ষীয়ে জব্দ কৰিছে আৰু এই টকা কোনো ৰাজনৈতিক ছত্ৰছায়াত পোহৰলৈ অহা নাই। তেওঁ লগতে অভিযোগ কৰি কয়, ঠিক তেনেকৈ জলসিঞ্চন বিভাগৰ পদ্ম ঘোষিত 997টা ছেকশ্যন এছিষ্টেণ্টৰ পদৰ নিযুক্তিটো কেতবোৰ বিসংগতি, খেলিমেলি তথা কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছে। কিয়নো যি নিযুক্তি তালিকা ৱেবছাইটত প্ৰকাশ কৰা হ'ল তাত বহুতো নীতি নিয়ম উলংঘা কৰা হৈছে। 1997 চনৰ জলসিঞ্চন বিভাগৰ নিযুক্তিৰ বাবে যি বিধি প্ৰস্তুত কৰা হৈছিল সেই অনুসৰি একেধৰণৰ নিযুক্তিৰ ক্ষেত্ৰত জিলাভিত্তিক নিযুক্তি কমিটিৰ গঠন কৰিহে নিযুক্তি প্ৰদান কৰিব লাগে। কিন্তু উত্থাপিত অভিযোগ অনুসৰি বহু জিলাত এনেধৰণৰ কমিটিৰ গঠন নহ'ল আৰু যি তালিকা ৱেবছাইটত প্ৰকাশ কৰিছিল তাত কোনো বিভাগীয় উচ্চপদস্থ চৰকাৰী বিষয়াৰ চিলমোহৰ নাছিল। তেনে ক্ষেত্ৰত নিয়ম উলংঘা কৰি অসম চৰকাৰে কেনেকৈ নিযুক্তি প্ৰদান কৰিলে এয়া এক চৰম দুৰ্নীতি নহয়নে? আৰু পাছৰটো খবৰ হৈছে ৰাজহুৱা ধন কোনো এখন বিশেষ ধৰ্মগ্ৰন্থ পঢ়াৰ বাবে খৰচ কৰিব নোৱাৰোঁ, এই বুলি মন্তব্য কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নৱেম্বৰ মাহৰ পৰা বন্ধ হ'ব ৰাজ্যৰ মাদ্ৰাছাসমূহ। ৰাজ্য চৰকাৰে ৰাজহুৱা ধন ব্যয় কৰি কোনো এখন বিশেষ ধৰ্মগ্ৰন্থ পঢ়িবৰ বাবে খৰচ কৰিব নোৱাৰে, এই মন্তব্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। যদিহে কোনোবাই কয় যে আমাক মাদ্ৰাছা লাগে তেতিয়াহ'লে চৰকাৰে বৈদিক বিদ্যালয় খুলিব লাগিব, ইয়াৰ লগে লগে বাইবেলৰ ওপৰতো শিক্ষা দিব লাগিব। গতিকে আমাৰ সন্মুখত বিকল্প দুটাই আছে, হয়তো মাদ্ৰাছা বন্ধ কৰিব লাগিব নহ'লে সকলো ধৰ্মৰ স্কুল খুলিব লাগিব। শিৱসাগৰত এই মন্তব্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু পাছৰটো খবৰ হৈছে এটা ব্ৰেকিং নিউজ। আপুনি শাৰদীয় দুৰ্গা পূজাৰ বতৰত আপুনি এখন বাজাজৰ ফালৰ পৰা এখন বাইক কিনিম বুলি ভাবিছে নেকি? যদি ভাবিছে তেনেহ'লে আপোনালোকৰ বাবে এটা ডাঙৰ অফাৰ লৈ আহিছোঁ, এটা বিগ বিলিয়ন অফাৰ। ইয়াতে আপোনালোকে নিশ্চয় দেখিব পাৰিছে, ইয়াতে বাজাজ বাইক দিয়া হৈছে। যদি আপুনি এইকেইখন বাইকৰ ভিতৰত যিকোনো এখন বাজাজৰ ফালৰ পৰা বাইক কিনে তেনেহ'লে আপুনি বহুত ডাঙৰ অফাৰ এটা পাই আছে। আপুনি মাত্ৰ
৩,২০০ টকা দিলে এখন আপুনি বাইক ঘৰলৈ লৈ আহিব পাৰিব। আপোনালোকক মই দেখুৱাই দিছোঁ, যদি আপুনি প্লেটিনা বাইক এখন কিনে তেনেহ'লে আপুনি ৩,২০০ টকা দিলে আপুনি বাইককেইখন আপুনি ঘৰলৈ লৈ আহিব পাৰিব। ডাউন পে'মেণ্ট মাত্ৰ ৩,২০০ টকা। যদি আপুনি প্লেটিনা ডিছ থকা বাইকখন আপুনি কিনে তেনেহ'লে ৩,৭০০ টকা ডাউন পে'মেণ্ট দিব লাগিব। যদি আপুনি পালচাৰ 150 বাইকখন কিনিম বুলি ভাবিছে শাৰদীয় দুৰ্গা পূজাৰ বতৰত তেনেহ'লে আপুনি ৪,২০০ টকা ডাউন পে'মেণ্ট দিব লাগিব। যদি আপুনি পালচাৰ 220 বাইকখন কিনিম বুলি ভাবিছে তেনেহ'লে আপুনি ৫,০০০ টকা ডাউন পে'মেণ্ট দিব লাগিব। যদি আপুনি ডমিনাৰ বাইকখন কিনিম বুলি ভাবিছে তেনেহ'লে আপুনি ৭,২০০ টকা দি আপুনি আপোনাৰ মন পচন্দৰ বাইকখন ঘৰলৈ লৈ আহিব পাৰিব ডাউন পে'মেণ্ট দি। ঠিক আছে, কিমান ধুনীয়া এটা অফাৰ আপোনালোকে দেখিছে, ছেভিংছ আপ টু ৭,২০০ টকা। ঠিক আছে, 5 বছৰ আপোনালোকে ইঞ্চুৰেঞ্চ পাব, ডিছকাউণ্ট ৬,০০০ টকা, 5 বছৰ ৱাৰেণ্টি অৰ্থাৎ ইঞ্চুৰেঞ্চ, এটা গোটেইখিনি দিয়া হৈছে। ঠিক আছে, অধিক তথ্যৰ বাবে মোক তলৰ কমেণ্ট বক্সত কমেণ্ট কৰক, নিশ্চয় মই কমেণ্টৰ ৰিপ্লাই দিম। আৰু পাছৰটো খবৰ হৈছে মুখ ঠেকেচা, ৩০তকৈ কম আসন পাব বিজেপিয়ে, ২০২১ নিৰ্বাচনত ঐক্যবদ্ধভাৱে যুঁজিব আঞ্চলিক শক্তিয়ে। ২০২১ চনত বিজেপি ক্ষমতাৰ পৰা আঁতৰিব, ৩০খনতকৈ কম আসনেৰে বেয়াকৈ মুখ ঠেকেচা খাব বিজেপিয়ে। এই মন্তব্য নৱগঠিত অসম জাতীয় পৰিষদৰ মুখ্য সমন্বয়ক অদীপ কুমাৰ ফুকনৰ। সদৌ অসম ছাত্ৰ সংস্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত জন্ম লাভ কৰা অসম জাতীয় পৰিষদৰ নৱেম্বৰ শেষত প্ৰথমখন পূৰ্বাংগ অভিৱৰ্তনৰ অনুষ্ঠিত হ'ব। শুকুৰবাৰে গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ গুৰুত্বপূৰ্ণ সভাখনতেই ৰাজ্যিক যুৱ আহ্বায়ক সমিতি যুৱ বাহিনীৰ কেন্দ্ৰীয় কমিটি গঠন কৰাৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শতাধিক যুৱকে নতুন দলটোত যোগদান কৰে। নৱগঠিত আঞ্চলিক দল AGPৰ নেতৃত্বই অসম গণ পৰিষদৰ সভাপতি মন্ত্ৰী অতুল বৰাক কটু ভাষাৰে সমালোচনা কৰে। অনুষ্ঠানত দলটোৰ মুখ্য সমন্বয়কসকলক ক্ৰমে জগদীশ ভূঞা, অদীপ কুমাৰ ফুকন, চিত্তৰঞ্জন বসুমতাৰী প্ৰমুখ আন নেতাসকল উপস্থিত আছিল। উক্ত সভাতেই ৰাজ্যৰ আটাইকেইখন জিলাৰ পৰা অহা যুৱ প্ৰতিনিধিৰ মাজৰ পৰা 11গৰাকী মুখ্য আহ্বায়ক আৰু ৭৫গৰাকী ৰাজ্যিক আহ্বায়ক বাছনি কৰি এখন আহ্বায়ক সমিতি গঠন কৰা হয়। শুকুৰবাৰে ঘোষণা হোৱা মুখ্য আহ্বায়কসকল হ'ল ক্ৰমে লাকিমণি বৰুৱা, ডক্টৰ দুলেন বৰা, আমিৰ হুছেইন, ডক্টৰ লক্ষ্যজ্যোতি বৰা, দীপাংকৰ দলে, চন্দ্ৰপল বৰুৱা, দীপাংকৰ সোণোৱাল, বিতুল চুতীয়া, কুশল কুজুৰ, নিভা দত্ত আৰু নুমল বৰা। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ৰেগুলাৰ খবৰসমূহ পাই থাকিবলৈ। তো বন্ধু বান্ধৱীসকল আজিলৈ বাই বাই, আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।